আমি আজি ইয়াতে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা প্লাছ আমাৰ দুৰ্গা পূজা কমিটিৰ ফালৰ পৰা প্লাছ আমাৰ সম্প্ৰীতি ক্লাব আছে, ইয়াতে মহিলা কমিটি আছে নতুন পৰা, চবে মিলি কালিও কৰিছিল ইহঁতে, আজিও কৰিলোঁ। আজিও চাওক জলে জলে ঝাঁকে ঝাঁকে মানুহ ওলাই আহি আছে। মৰমৰ জুবিন দা মনত হয় এই উঠি আহিব আৰু আমাৰ ওচৰত আৰু আকৌ গান্ধী ময়দানত আহিব, গান কিবা তাৰ পৰা এটা শুনিবলৈ পাম। এই মানুহৰ পাগলামি যিটো আমি চাইছোঁ, পানী ভিতৰত বোকাৰ ভিতৰত মানে লুটি পুটি খাই যেনেকৈ এটা গান মানে তাৰ এটা আমেজ আছিল, এই বস্তুটো আমি আৰু মানে ঘূৰাই পাম। কিন্তু আৰু কি কৰিম মানে ভাবিব পৰা নাই। লাহে লাহে মানে এনেকুৱা যে এটা ঘটনা হ'ব, এইটো বয়স আছিল নেকি তাৰ যোৱাৰ? কিমান দিব পাৰিল হয় থাকিলে আমাৰ মাজত আজি। তো আমি এইটো মানে মনৰ পৰা ইচ্ছা হোৱা নাই আমাৰ মানে। আৰু এটা ঘটনা সবতকৈ বেছি মানুহে গান গায়, জাতিক লৈ কৰে, ইচ্ছা কৰে, মানে সি জাতিৰ উৰ্ধত, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তাৰ এটা যিটো মানুহৰ মনত যিটো এটা স্থান, এইটো কিন্তু চবে কিন্তু এইটো কৰিব নোৱাৰে। কিন্তু মানে সি যিটো তাৰ মানে এটা প্লেচ বনাই লৈছিল, কি অসমীয়া, কি বেংগলী, কি বড়ো, কি ৰাজবংশী, কি ৰাভা, চবৰ মনৰ ভিতৰত চবে একে সুৰতে এটাই কথা পাতি আছে, জুবিন দা তুমি পাৰিলে ঘূৰি আহা, জুবিন দা তুমি পাৰিলে ঘূৰি আহা। তো আমিও ক'ম মানে বহুত টাইমত মনত হয় ভগৱান নিষ্ঠুৰ, এনেকুৱা মানুহ আমাৰ পৰা লৈ গ'ল। এইটো এটা বিৰাট ডাঙৰ ক্ষতি, মানে এইটো কোনোদিনো কোনেও ভৰিব নোৱাৰে। এই জেগাখিনি, এই খালী ঠাইখিনি কোনেও ভৰিব নোৱাৰিব। তো জুবিন দা তুমি য'ত থাকা শান্তিত থাকা। ওপৰৰ ফালৰ পৰা আজি ওপৰৰ পৰা তাই এপাক চাই আছে, তাৰ পৰিয়ালক আমি অলপ সমবেদনা দিছোঁ যে আমি আছোঁ আপোনালোকৰ লগত। আৰু জুবিন দাৰ গানৰ মাজেৰে আমাৰ মাজতে জুবিন দা জীয়াই থাকিব। জুবিন দা আছে, থাকিব, অনন্তকাললৈ থাকিব। তাৰ যিটো কৰ্ম বা তাৰ গীতেৰে তাই মানুহৰ মনতে বিচৰণ কৰিব। জুবিন দা এনেকুৱা এটা নাম, জুবিন গাৰ্গ এনেকুৱা এটা নাম যিটো কোনোদিনও মুচি যাব নোৱাৰে, কোনোদিনও মৰিব নোৱাৰে, এইটো অমৰ। তাৰ সংগীতেৰে মানুহক মুগ্ধ কৰিছে, মানে মানুহৰ মন জয় কৰি লৈছে। ক'বলৈ মানে শব্দ নাই আৰু কি ক'ম। আজি আমি বহুত মানুহ চাইছোঁ যে তাৰ অন্তিম কালত মানুহ আহে, কিন্তু এনেকুৱা শ্ৰদ্ধা কোনো নৰ্মেল মানুহ নাপায়। কিন্তু কিছু মানুহে তাক ভগৱানৰ লগত তুলনা কৰিছে, কিছু মানুহে তাক নিজৰ মা দেউতাৰ লগত তুলনা কৰিছে। কোন মানুহ কৰে এনেকুৱা? যি টি মানুহ নকৰে। কিন্তু বহুত হাইফাই মানুহ আমি চাইছোঁ ঢুকোৱাৰ পিছত মানুহ হয়, ভিৰ হয়, হয়। কিন্তু আজি যেতিয়াও আমি পাইছোঁ, কালি বহুত ৰাতিলৈকে মানুহ শুব পৰা নাই, মানুহ বেদনা। আজি টিভি খুলিলেও মানুহ আমি দেখা পাওঁ কান্দি আছে, বেদনা মানুহৰ মনৰ ভিতৰত। এইটো হ'ল জুবিন গাৰ্গ। জুবিন গাৰ্গ এইখিনি জেগা বনাই থৈ গৈছে। এইকাৰণে জুবিন গাৰ্গ সি নিজে কৈছে মই পানীৰ নিচিনা, মানে য'ত থ'ব মই তেনেকৈয়ে থাকিম। তো সেইকাৰণে সি আমাৰ হৃদয়ত থাকিব সদায়। কোনোদিনো এই জেগাখিনি কোনো জেগা মুচিব নোৱাৰে। আচলতে গোটেই ভাৰতবৰ্ষ নহয়, গোটেই পৃথিৱীত এনেকুৱা কোনো সংগীত শিল্পী মানুহে শুনা নাই যে গোটেই ৰাজ্যজুৰি অকল এটা শিল্পীৰ কাৰণে সৰুৰ পৰা ডাঙৰৰ পৰা লৈ চবে এটাই মনোভাৱ আৰু অনুভৱ কৰি আছে, অকল জুবিন গাৰ্গ। এনেকুৱা কোনোদিন ভাৰতবৰ্ষত এনেকুৱা কোনো হিষ্ট্ৰীত আছে নেকি, কোনো ধৰক তেনেকুৱা কোনো সংগীত শিল্পীৰ কাৰণে গোটেই ৰাজ্যক নকক, গোটেই ভাৰতবৰ্ষ, গোটেই পৃথিৱী তেখেতৰ কাৰণে এইটোৱেতো ক'লোঁ মই, কৰিছে। এইটোৱেতো ক'লোঁ তাই এজন যাদুকৰ আছিল। তাই মানুহৰ মনত এনেকৈ জগা বনাইছে, মানে আমি কি ক'লোঁ, মানে ভাবিব পৰা নাই। ৰাতিত মানুহ শুৱা নাই। আজি মানে শুই উঠাৰ পিছত আজি পুৱাতে মানুহৰ মন বেয়া হৈ আছে। কোনো ধৰণৰ আপুনি পাইছে ফেচবুক খোলক, ছ'চিয়েল মিডিয়াত কোনেও পাইছে আপুনি যে চিনেমা হলত গৈছে বা কোনো কয়েকজন দোকানদাৰ খুলিছিল, এইটোও বন্ধ কৰি দিল নিজৰ ইচ্ছাতে। 90% মানুহ নিজৰ মনৰ ফালৰ পৰা দোকান বন্ধ লগা দৰকাৰ নাই, কোনো কোৱা নাই যে বন্ধ ৰাখিব লাগে, মনৰ পৰা। এইটোক চাই আৰু 20% যোনে খুলিছিল সিহঁতেও বন্ধ কৰি দিছে। তো এইটো এটা আৰ্টিষ্টৰ কাৰণে একটা মানে আৰু কি খুজিম আমি তাৰ ভিতৰত। তাৰ যে পটেঞ্চিয়েল, তাৰ যিটো এটা কেলিবাৰ আছিল, তাৰ যিটো এটা মানে মানুহক দি গৈছে এইটো বস্তু, আৰু কি ক'ম আৰু মানে ক'ব লগা নাই। মানে মানুহৰ মনত সি যিটো বনাই থৈ দি গৈছে, এইটো কোনোদিন আমি মুচিব নোৱাৰোঁ, কোনেও মুচিব নোৱাৰে। আৰু অনন্ত কাললৈ সি এইটো চলি থাকিব, জুবিন গাৰ্গে।